ৰাসমালাই খাই সকলোৱে ভাল পায় নহয় জানো? আম আৰু ব্ৰেডেৰেও যে ৰাসমালাই বনাব পাৰি আপোনালোকে বনাই চালে গম পাব, বহুত বেছি ভাল লাগে। এতিয়া মই এইফালে লৈছোঁ পকা আম, আৰু আম মই এনেদৰে টুকুৰা কৰি প্ৰথমতে কাটি ল'লোঁ। কাটি লোৱাৰ পিছত মই মিক্সিৰ জাৰতে এইখিনি পেষ্ট বনাই ল'লোঁ। আনফালে মই কেৰাহী এখনত দিলোঁ 1.5 কাপ গাখীৰ, তাতে ইলাচি পাউডাৰ 1 চামুচ আৰু পাউডাৰ গাখীৰ 3 চামুচমান দি এইখিনি ভালদৰে উতলিবলৈ দিলোঁ। তাতে দি দিলোঁ মিঠাৰ বাবে কনডেন্স মিল্ক অকণমান আৰু লগতে চেফ্ৰন অকণমান ব্যৱহাৰ কৰিছোঁ যাতে কালাৰটো ধুনীয়া হয়। এতিয়া মই ঠাণ্ডা হোৱাৰ পিছত গাখীৰখিনিত দি দিলোঁ যিখিনি আম মই পেষ্ট বনাই থৈছিলোঁ, এইখিনি মই মিক্স কৰি দিলোঁ আৰু তাৰে মই অকণমান আম মই আঁতৰাই থৈছিলোঁ। এতিয়া মই তাতে 2 চামুচ পাউডাৰ গাখীৰ দিছোঁ আৰু লগতে অলপ ড্ৰাই ফ্ৰুটছো দি দিলোঁ। দি পেলাই এইখিনি ভালদৰে মিক্স কৰি ল'লোঁ। আৰু এইফালে মই লৈ লৈছোঁ এতিয়া ব্ৰেড, আৰু গিলাচৰ সহায়ত মই এইখিনি গোল গোলকৈ এনেদৰে কৰি ল'লোঁ। এতিয়া মই সেই ব্ৰেডৰ পিচবোৰৰ ওপৰত যিখিনি আম আৰু পাউডাৰ গাখীৰৰ মিশ্ৰণ বনাই থৈছিলোঁ সেইখিনি তাৰ ওপৰত এনেদৰে দি ল'লোঁ। দি লোৱাৰ পিছত ব্ৰেডৰ আৰু টুকুৰা কিছুমান মই ওপৰতে দি পেলাই এইখিনি ঢাকি দিলোঁ। এতিয়া মই ইয়াৰ ওপৰতে ঢালি দিছোঁ আম আৰু গাখীৰৰ সেই মিশ্ৰণখিনি, আৰু দিয়াৰ পিছত তাতে ড্ৰাই ফ্ৰুটছেৰে সজাই দিলোঁ আৰু টুকুৰা আম অকণমান দি পেলাই গোটেইখিনি ধুনীয়াকৈ সজাই দিলোঁ। ড্ৰাই ফ্ৰুটছেৰে সজোৱাৰ পিছত আপোনালোকে ফ্ৰিজত থৈ দিব আৰু একদম ঠাণ্ডা ঠাণ্ডাকৈ আপোনালোকে খাব। এতিয়া এপিচ মই ওচৰৰ পৰা আপোনালোকক দেখুৱাইছোঁ। দেখাত যিমান ধুনীয়া, খাবলৈও সিমানেই ভাল হয়। আৰু আপোনালোকে যদি এনেকৈ বনাই খোৱা নাই, এদিন বনাই খাই চাব।